Hello my dear friends, আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজু আপোনালোক সকলোকে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজুলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিওটিত SCAT আসাম DLED প্ৰি এন্ট্ৰি টেষ্ট 2022 এই যেটো DLED ৰ প্ৰি এন্ট্ৰি টেষ্ট পেড হ'ব ইয়াৰে কেইটামান অতি দৰকাৰী প্ৰশ্নোত্তৰ আজিৰ ভিডিওৰ বিষয়বস্তু ভাৰতীয় সংবিধান ইয়াৰ লগত জড়িত কেইটামান দৰকাৰী প্ৰশ্ন আপোনালোকৰ সৈতে আলোচনা কৰিব লৈছো। আপোনালোকে ভিডিওটি সম্পূৰ্ণকৈ চাব নিশ্চয়কৈ উপকৃত হ'ব। আহকচোন বাৰু প্ৰশ্ন উত্তৰসমূহ জানি লওঁ। প্ৰথম প্ৰশ্নে দিয়া আছে বিনা প্ৰতিদ্বন্দ্বিতাৰে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱা ব্যক্তিগৰাকীৰ নাম কি? নিম্নলিখিত ব্যক্তিসকলৰ এগৰাকী ব্যক্তি বিনা প্ৰতিদ্বন্দ্বিতাৰে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল আৰু সেই ব্যক্তিগৰাকী হৈছে নীলম সঞ্জীৱ ৰেড্ডী। যদি আমাৰ ডি শুদ্ধ উত্তৰ আছে। পৰৱৰ্তী প্ৰশ্ন অসমৰ পৰা ৰাজ্যসভালৈ কিমানজন সদস্য নিৰ্বাচিত হয়? ৰাজ্যসভালৈ আপাৰ হাউচ অফ দা ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট ইয়াৰ পৰা কিমানজন সদস্য নিৰ্বাচিত হয়? আমি সকলোৱে জানো যে অসমৰ পৰা ৰাজ্যসভালৈ 7জন সদস্য নিৰ্বাচিত হয় আৰু লোকসভালৈ 14জন সদস্য নিৰ্বাচিত হয়। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভালৈ কিমানজন সদস্য মনোনীত কৰিব পাৰে? ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভালৈ কিমানজন সদস্য মনোনীত এইটো আমি চাব নমিনেট কৰিব পাৰে। গতিকে আমি প্ৰথমতে জানিব লাগে যে লোকসভাৰ সৰ্বমুঠ সদস্য সংখ্যা হৈছে 545 ইয়াৰে 543 হৈছে ইলেক্টেড মেম্বাৰ নিৰ্বাচিত সদস্য আৰু দুজন হৈছে নমিনেটেড মেম্বাৰ আৰু এই নমিনেটেড মানে মনোনীত সদস্য ৰাষ্ট্ৰপতি এই দুজনক মনোনীত কৰিব পাৰে আৰু এই সদস্য দুজন এংলো ইণ্ডিয়ান বা ভাৰতীয় হ'ব লাগিব। গতিকে এই চৰ্তটো লগতে আমি আন এটা কথা জানি ৰাখিলে ভাল হ'ব যে ভাৰতৰ সংসদৰ উচ্চ সদন যিটো ৰাজ্যসভা তাৰ সৰ্বমুঠ সদস্য সংখ্যা হৈছে 250 তাৰে 238 জন 238 নিৰ্বাচিত সদস্য হয় আৰু 12 জন সদস্যক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰিব পাৰে। গতিকে আমাক কেতিয়াবা লোকসভাৰ পৰা দিয়ে কেতিয়াবা প্ৰশ্ন ৰাজ্যসভাৰ পৰা দিয়ে। গতিকে আকৌ মনত ৰাখিব লোকসভাৰ সৰ্বমুঠ সদস্য সংখ্যা 545 আৰু নিৰ্বাচিত সদস্য সংখ্যা 543 মনোনীত সদস্য নমিনেটেড মেম্বাৰ হৈছে 2 আৰু ৰাজ্যসভাৰ ক্ষেত্ৰত সৰ্বমুঠ সদস্য সংখ্যা 250 তাৰ 238 জন নিৰ্বাচিত সদস্য 12 জন মনোনীত আৰু সদায় আমি মনত ৰখাটো উচিত যে লোকসভা বা ৰাজ্যসভাৰ মনোনীত সদস্যসকল কেৱল ৰাষ্ট্ৰপতিয়ে কৰিব পাৰে। পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় সংবিধানৰ কিমানতম সংশোধনীৰ জৰিয়তে শিক্ষাক মৌলিক অধিকাৰ হিচাপে মৰ্যাদা দিয়া হয়? যে 6 পৰা 14 বছৰ বয়সৰ শিশুৰ যিটো শিক্ষা বাধ্যতামূলক সেই বাধ্যতামূলক আৰু বিনামূলীয়া শিক্ষাটো কিমানতম সংশোধনীৰ জৰিয়তে সাঙুৰি লোৱা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 86তম 86th কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট মতে হৈছে আৰু যদি আমাক চন সোধে চনটো হ'ব 2002 চন। পৰৱৰ্তী প্ৰশ্ন কোন চনত ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1952। ইয়াৰ লগত আন এটি কথা আমি জানি ৰাখিলে ভাল যে ভাৰতৰ যিটো নিৰ্বাচন আয়োগ আছে ইলেকশ্যন কমিশ্যন সেয়া গঠন কৰা হৈছিল 1950 চনত 1950 আৰু ইয়াৰ প্ৰথমগৰাকী নিৰ্বাচন আয়ুক্ত আছিল চিফ ইলেকশ্যন কমিশ্যনাৰ মুখ্য নিৰ্বাচনী আয়ুক্ত আছিল সুকুমাৰ সেন। গতিকে নিৰ্বাচন আয়োগ যিটো আছিল ইলেকশ্যন কমিশ্যন 1915 গঠন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল বা বহিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 9 ডিচেম্বৰ 1946 চন 9th of December 1946। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ নীতি আয়োগৰ অধ্যক্ষ কোন? নীতি আয়োগৰ অধ্যক্ষ হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী। এই বিষয়ে আমি কিছু কথা আৰু বিতংকৈ জানিম ইয়াৰ পৰৱৰ্তী স্লাইডত। এইখিনি চাই লওক। প্ৰথমে যে নীতিৰ যিটো আমি কওঁ NITI ইয়াৰ সম্পূৰ্ণ ৰূপ হৈছে নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া আয়োগ। এইখিনি আমি জানিলে হ'ল নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া আৰু ইয়াক গঠন কৰা হৈছিল 1st of December 2015। ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে নিউ দিল্লী। নীতি আয়োগটো
পূৰ্বৰ যিটো পৰিকল্পনা আয়োগ আছিল সেই পৰিকল্পনা আয়োগক ভংগ কৰি নীতি আয়োগ গঠন কৰা হৈছিল আৰু যেনেকৈ পৰিকল্পনা আয়োগ বা প্লেনিং কমিশনৰ যিজন চেয়াৰপাৰসন সদায় প্ৰধানমন্ত্ৰীজন হয় একেদৰে নীতি আয়োগৰ চেয়াৰপাৰসনজনো ভাৰতৰ প্ৰধানমন্ত্ৰীজন হয় নিশ্চয় এইখিনি আপোনালোকে নোট ডাউন কৰি লৈছে আমি পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছো সংবিধানৰ কিমানতম সংশোধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰ তালিকাৰ পৰা বাদ দিয়া হৈছে সম্পত্তিৰ যিটো ৰাইট টু প্ৰপাৰ্টি এটা সময় মৌলিক অধিকাৰ আছিল ইয়াক মৌলিক অধিকাৰৰ পৰা কেতিয়া বাদ দিয়া হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 44তম সংবিধান সংশোধনীৰ জৰিয়তে আৰু চন আছিল 1978 চন 1978 আমাক কেতিয়াবা চন দি সুধিব পাৰে যে কিমান চনৰ পৰা সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰ তালিকাৰ পৰা বাদ দিয়া হৈছে আৰু দ্বিতীয় কথাটো হৈছে যে কিমানতম সংশোধনী হৈছে 44তম 44th এমেন্ডমেন্ট পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিযুক্তি দিয়ে মুখ্য ন্যায়াধীশ মানে চিফ জাষ্টিস অফ ইণ্ডিয়া অফ সুপ্ৰিম কোৰ্ট পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ সংবিধানৰ কেন্দ্ৰীয় সূচীত কিমানটা বিষয় আছে এই সূচী শব্দটোৰ লগত আপোনালোকে এটা কথা জানি ৰাখক যে আমি ভাৰতীয় সংবিধানৰ কোন বিষয়কেইটা কোনে আইন বনাব কেন্দ্ৰ চৰকাৰে বনাব নে ৰাজ্য চৰকাৰে বনাব এই বিষয়ে কি আছে সাবজেক্ট মেটাৰ আছে আৰু সেইটো কোৱা হয় লিষ্ট অফ সাবজেক্ট মেটাৰ তাৰে তিনটা লিষ্ট আছে এটা হৈছে কেন্দ্ৰীয় সূচী আমাৰ ইয়াতৰ যিটো প্ৰশ্ন সুধিছে এটা হৈছে ৰাজ্যিক সূচী কেন্দ্ৰীয় সূচী কোৱা হয় ইউনিয়ন লিষ্ট ষ্টেট লিষ্টক কোৱা হয় ৰাজ্যিক সূচী আৰু এটা হৈছে সমৱৰ্তী সূচী এটো কনকাৰেন্ট লিষ্ট কেন্দ্ৰীয় সূচীত যিকেইটা বিষয় আছে সেই বিষয় আমাৰ ইয়াতে প্ৰশ্নটো আমি জানি লওঁ যেতিয়া 97টা বিষয় কেন্দ্ৰীয় সূচীত অন্তৰ্ভুক্ত কৰা হৈছে এইকেইটা বিষয়ত কেৱল কেন্দ্ৰ চৰকাৰে আইন বনায় ৰাজ্যিক সূচীত আছে আমাৰ 66টা বিষয় 66 এই বিষয়কেইটাত ৰাজ্য চৰকাৰে আইন প্ৰণয়ন কৰে আৰু সমৱৰ্তী সূচীত আছে 47টা বিষয় 47 আৰু এইকেইটা বিষয়ত ৰাজ্য চৰকাৰ বা কেন্দ্ৰ চৰকাৰ উভয় আইন বনাব পাৰে কিন্তু ইয়াতে এটা শৰ্ত আছে যদি একেটা বিষয়তে কেন্দ্ৰ বা ৰাজ্য চৰকাৰে উভয় আইন বনায় তেতিয়া কেন্দ্ৰ চৰকাৰে যদি আইন বনায় হেতুহে বাহাল থাকে গতি আপোনাৰ লিষ্টটো এই নোট ডাউন কৰি ল'ব কেন্দ্ৰীয় সূচীত কিমানটা বিষয় আছে ৰাজ্যিক সূচীত কিমানটা আছে আৰু সমৱৰ্তী সূচী মানে কনকাৰেন্ট লিষ্ট ষ্টেট লিষ্ট ৰাজ্যিক সূচী কেন্দ্ৰীয় সূচী হ'ল ইউনিয়ন লিষ্ট পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো ভাৰতৰ সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছে কেতিয়াৰ পৰা ইমপ্লিমেন্ট কৰা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1950 চনৰ 26 জানুৱাৰী কাৰ্যকৰী বা বলবৎ কৰা হৈছে ইয়াত আমি বহুত সময় এটা আমাৰ প্ৰশ্নত আমাৰ বিমৰত পঢ়ো হেতু হৈছে যে ভাৰতীয় সংবিধান কেতিয়া গৃহীত কৰা হৈছিল আৰু সেই প্ৰশ্নৰ উত্তৰ হ'ব 1949 চনৰ 26 নৱেম্বৰৰ পৰা হেতু গৃহীত কৰা হয় আৰু কাৰ্যকৰী কৰা হয় বা ইমপ্লিমেন্ট কৰা হয় বা এক্সিকিউট কৰা হয় 1950 চনৰ 26 জানুৱাৰীৰ পৰা পৰৱৰ্তী প্ৰশ্ন ৰাজ্যসভাৰ সাংসদসকলৰ কাৰ্যকাল কিমান বছৰ ৰাজ্যসভাৰ যিখিনি সাংসদ আছে এমপি মেম্বাৰ অফ পাৰ্লিমেন্ট আছে তেওঁলোকৰ কাৰ্যকাল 6 বছৰ আৰু ইয়াৰ 1/3 সদস্যই প্ৰতি 2 বছৰৰ মূৰে মূৰে তেওঁলোকে অৱসৰ লয় ইয়াৰ বিপৰীতে আমি যদি জানি লওঁ যে লোকসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান লোকসভাৰ সদস্যসকলৰ কাৰ্যকাল হৈছে 5 বছৰ পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো ভাৰতৰ সংবিধানৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য কোন দেশৰ সংবিধানৰ পৰা ধাৰ কৰি অনা হৈছে আমি সকলোৱে জানো যে ভাৰতীয় সংবিধানৰ বিভিন্ন বৈশিষ্ট্যসমূহ সেই সময়ৰ পৃথিৱীৰ বিভিন্ন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে যেনেদৰে মৌলিক অধিকাৰৰ ধাৰণাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা লোৱা হৈছে সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ইংলেণ্ডৰ সংবিধানৰ পৰা লোৱা হৈছে একেদৰে ভাৰতীয় সংবিধানৰ যিটো যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আছে ফেডাৰেল ফিচাৰ্ছ আছে সেইটো কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে কানাডা পৰৱৰ্তী প্ৰশ্ন ৰাজ্যসভাৰ অধ্যক্ষ কোন যিদৰে লোকসভাৰ যিজন স্পিকাৰ থাকে সেইজনক নিৰ্বাচিত কৰা হয় সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছে কিন্তু ৰাজ্যসভাৰ যিজন অধ্যক্ষ সেইজন ফিক্সড হয় ৰাজ্যসভাৰ অধ্যক্ষজন ভাৰতৰ যিজন উপৰাষ্ট্ৰপতি তেওঁ ৰাজ্যসভাৰ অধ্যক্ষ হয় স্পিকাৰ অফ দা ৰাজ্যসভা সেইটো হৈছে ভাৰতৰ উপৰাষ্ট্ৰপতি পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদ মতে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যিক জৰুৰীকালীন অৱস্থা বা ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰিব পাৰে আমি জানো কোনো বিশেষ ৰাজ্যত যদি ৰাজ্য চৰকাৰ অচল অৱস্থা হয় তেতিয়া ৰাষ্ট্ৰপতি শাসন বা ৰাজ্যিক জৰুৰীকালীন ষ্টেট ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰিব পাৰে আৰু
সেই অনুচ্ছেদটো কিমান নম্বৰ মতে ভাৰতীয় সংবিধানৰ 356 আৰ্টিকেল 356 মতে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যিক জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে আমি যাক সাধাৰণতে ৰাষ্ট্ৰপতি শাসন বুলি কওঁ ইয়াৰ লগত আমি আন দুটা কথা আমি জানি ৰাখিলে ভাল যে 352 নং অনুচ্ছেদ মতে এইটো কোৱা হয় নেশ্যনেল ইমাৰ্জেন্সি ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা আৰু 360 মতে আছে ফাইনেন্সিয়েল ইমাৰ্জেন্সি আৰ্থিক জৰুৰীকালীন অৱস্থা যেনেকৈ চীনে যেতিয়া ভাৰত আক্ৰমণ কৰিছিল তেতিয়া ভাৰতত 352 নং অনুচ্ছেদ মতে ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল গতিকে আমি গম পালো যে ৰাজ্যিক জৰুৰীকালীন অৱস্থা 356 নং অনুচ্ছেদ মতে ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিব পাৰে পৰৱৰ্তী প্ৰশ্ন কোন চনত ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1951 চনত পৰৱৰ্তী প্ৰশ্ন অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি ইয়াতে দিয়া বিকল্পসমূহ সৰোজিনী নাইডু অজন্তা নেওগ সৈয়দা আনোৱাৰা টাইমৰ আৰু সুচেতা কৃপালিনী ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ বিকল্প সৈয়দা আনোৱাৰা টাইমৰ তেওঁ হৈছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী লগতে ইয়াত আন এটি কথা আমি প্ৰশ্ন ইয়াত আমি জানি ৰাখিলে ভাল যে অজন্তা নেওগ হৈছে অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী কাৰণ এতিয়ালৈকে অসমৰ অজন্তা নেওগৰ পূৰ্বে কোনো ব্যক্তিয়ে কোনো মহিলাই বিত্তমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰা নাছিল পৰৱৰ্তী প্ৰশ্ন অসমৰ বিধানসভাৰ মুঠ 126খন সমষ্টি আছে ইয়াৰে কিমানখন আসন অনুসূচিত জাতি বা শিডিউল কাষ্টৰ বাবে সংৰক্ষিত আছে আমাৰ ইয়াত দিয়া বিকল্পসমূহৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে 8খন আসন 8খন বিধানসভাৰ আসন অনুসূচিত জাতি বা শিডিউল কাষ্টৰ বাবে সংৰক্ষিত হৈ আছে আৰু 16খন আসন অনুসূচিত জনজাতি শিডিউল ট্ৰাইবছৰ বাবে সংৰক্ষিত হৈ আছে পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো নিম্নলিখিত কোনখন ৰাজ্যত দ্বি-সদনযুক্ত বিধানমণ্ডল নাই দ্বি-সদনযুক্ত বিধানমণ্ডল মানে কিছুমান ৰাজ্যত কি আছে বাইকেমাৰেল লেজিসলেচাৰ বুলি কোৱা হয় তাত বিধান সভা আছে আৰু লগতে বিধান পৰিষদ যেনেকৈ লোকসভা ৰাজ্যসভা মিলি সংসদ হয় তেনেকৈ সেই ৰাজ্যসমূহত বিধান সভা যেটো আমি লেজিসলেটিভ এছেম্বলি বুলি কওঁ আৰু বিধান পৰিষদ লেজিসলেটিভ কাউন্সিল আছে ইয়াত দিয়া এখন ৰাজ্যত আমাৰ বিধান পৰিষদ নাই আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে পশ্চিম বংগ তাৰ মানে মহাৰাষ্ট্ৰ বিহাৰ কৰ্ণাটকত কি আছে দ্বি-সদনযুক্ত বিধানমণ্ডল আছে ইয়াৰ উপৰি আন কেইখন ৰাজ্য আছে যিবিলাকত বিধান পৰিষদ আছে সেইবিলাকৰ নাম হ'ল অন্ধ্ৰ প্ৰদেশ তামিলনাডু উত্তৰ প্ৰদেশ আৰু তেলেংগানা এই কেইখন ৰাজ্যতো আমাৰ কি আছে দ্বি-সদনযুক্ত বিধানমণ্ডল আছে পৰৱৰ্তী প্ৰশ্ন অসমৰ বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ গৰাকীৰ নাম কি Who is the Speaker of Assam Legislative Assembly? Who is the present Speaker of Assam Legislative Assembly? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিশ্বজিৎ দৈমাৰী তেখেতে হৈছে অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ মৰমৰ বন্ধু বান্ধৱীসকল ভিডিঅ'টি চাই কেনে পালে আপোনালোকে নিশ্চয়কৈ জনাব মই চেষ্টা কৰিম যে আপোনালোকৰ বাবে আৰু অধিক ভিডিঅ' অতি সোনকালে আপলোড কৰিবৰ কাৰণে আপোনালোকে কি বিষয় আৰু ভিডিঅ' বিচাৰে মোক কমেন্ট বক্সত জনাব বুলি আশা থাকিল মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ এটাই অনুৰোধ যদি আপোনালোকে প্ৰথমবাৰলৈ মোৰ চেনেলটি চাই আছে আৰু এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণ কিছু হোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ